ৰাতিপুৱাৰ পৰা ঘৰৰ কাম কৰি কৰি মোৰ ভাগৰ লাগি গৈছে। মাইনা, তুমি কিয় অলপমান নুবুজা? কিমান দিনৰ পৰা ঘৰৰ কাম কৰা মাইকী এজনী বিচাৰি আছোঁ, সেইটোও পোৱা নাই। ঘৰৰ অকলে ইমানবোৰ কাম কৰিব পাৰি নেকি? আৰু লগতে এই মাইনাও ইমান জেদ কৰি থাকে। কি হ'ল প্ৰিয়ংকা, ইমান চিঞৰি আছা কিয়? চোৱা ৰাহুল, মই এই ঘৰটো এই মাত্ৰ চাফ কৰি গ'লোঁ। মাইনাই কি অৱস্থা কৰিছে চোৱাচোন। ইয়াৰ খেলা বস্তুবোৰ য'তে ত'তে পেলাই থৈ দিয়ে। মই অকলে কিমান আৰু এনেকৈ কাম কৰিম? তুমি কাম কৰা মানুহ এজনীও বিচাৰি পোৱা নাই এতিয়ালৈকে। ময়ো সেইটোৱে ভাবি আছোঁ। মা থাকোঁতেতো মাইনা বহুত ভালেই আছিল, এনেকুৱাতো কেতিয়াও কৰা নাই। আৰু আমি যেতিয়া অফিচৰ পৰা আহিছোঁ সদায় ৰুমবোৰ পৰিপাতিয়ে দেখিছোঁ। তুমি সেইবোৰ কথা বাদ দিয়া, এতিয়া কাম কৰা মানুহ এজনী সোনকালে ঠিক কৰা। মইতো বিচাৰিয়ে আছোঁ, নাপালে কি কৰিম কোৱাচোন? এজনী খবৰ লৈছোঁ, আজি আবেলি আহিম বুলি কৈছে। তোমাৰ লগত কথা পাতিব, কিমান দৰমহা দিব লাগে সেইবোৰ সকলো ঠিক কৰি ল'ব। ইয়াক যিমান দৰমহা লাগে মই সিমানেই দিম, বাছ মোৰ আৰু এনেকুৱা ভাল নালাগে। তেনেহ'লে তুমি চিন্তা কৰা প্ৰিয়ংকা, মায়ে কিমান কষ্ট কৰি ঘৰখন ভালকৈ ৰাখিছিল। হ'ব ৰাহুল, তুমি এতিয়া বেছিকৈ কৈ আছা। মাইনা সদায় তাৰ আইতাৰ লগত আছিল, সেইকাৰণে অভ্যাস হৈ গৈছে। কেইদিনমান মোৰ লগত থাকিলে মোৰে পিছে পিছে ঘূৰিব চাবা। এইকেইদিন মই দেখিয়ে আছোঁ প্ৰিয়ংকা, মাইনা তোমাৰ লগত 1 মিনিট সময় নাথাকে। আৰু তুমি বাচ্ছা এজনক কেনেকৈ ৰাখিব লাগে সেইটোও নাজানা। হ'ব ৰাহুল, অফিচৰ কাম কৰি ঘৰৰ এইবোৰ কাম কৰোঁ মই, মাইনাক ৰাখোঁ, তুমিতো অলপো হেল্প নকৰা। তুমি যিখিনি সময় কাম কৰা মাইনাক মোৰ ওচৰতে ৰাখোঁ, আৰু অফিচত ময়ো যাওঁ। হ'ব, মই অলপ সময় বজাৰত যাব ওলাইছোঁ, তুমি মাইনাক ৰাখা, মোৰ আহোঁতে অলপ লেট হ'ব পাৰে। বজাৰত কিয় যাবা তুমি? আজি এসপ্তাহ 10 দিন ধৰি মই পাৰ্লাৰতে যোৱা নাই। চোৱাচোন মোৰ অৱস্থা কি হৈ গৈছে। ঘৰৰ কাম কৰি মাইনাৰ যত্ন লৈ তুমি এবাৰো নোচোৱা নেকি? এবাৰো মোৰ কথা চিন্তা নকৰা নেকি? মই এতিয়া পাৰ্লাৰ যাওঁ, তুমি মাইনাক চোৱা। ঠিক আছে, তুমি যাব ওলাইছা যেতিয়া মইনো কি ক'ম। মাইনাই একো খোৱা নাই, তুমি কিবা বনাই খুৱাই দিবা। মই যাওঁ, নহ'লে দেৰি হ'ব আৰু অলপমান শ্বপিঙো কৰিব আছে মোৰ। ঠিক আছে, যোৱা তেনেহ'লে। কি নাম তোমাৰ? বাইদেউ, মোৰ নাম চম্পা। তুমিতো গমেই পাইছা আমাৰ ঘৰত কি কাম। মই আৰু মোৰ হাজবেণ্ডটো অফিচতে যাম। তুমি মাইনাক ঘৰতে ৰাখিব লাগিব, আৰু ঘৰৰ কাম কাজবোৰতো জানাই। মই ৰাতিপুৱা 10টামান বজাত যাম আৰু 2টামান বজাত আহিম। কেতিয়াবা অলপ লেট হ'ব পাৰে, তুমি অলপ মেনেজ কৰিব পাৰিবানে? বাইদেউ ঠিক আছে, মই মেনেজ কৰিম দে। ঠিক আছে, তেতিয়াহ'লে তুমি কালিৰ পৰা আহিব পাৰা। আৰু তুমি চেলেৰি কিমান ল'বা? বাইদেউ, মইতো বেলেগৰ ঘৰত এনে ঘৰৰ কামবোৰহে কৰোঁ, কিন্তু এই বাচ্ছা মই কেতিয়াও ৰখা নাই। আপোনাৰ যাতে বাচ্ছাটো অলপ সময় ৰাখিব লাগিব, সেইকাৰণে অলপ বেছিকৈ দিবা, 12,000 দিবা আৰু। 12,000? আচ্ছা ঠিক আছে দিয়া। তুমি ৰাতিপুৱাই আহিব লাগিব, কিন্তু ৰাতিপুৱা আহিব পাৰিবানে? না বাইদেউ, মইতো ৰাতিপুৱা আহিব নোৱাৰিম, মই আৰু 2-3 ঘৰত কাম কৰিহে আহিব লাগিব। আপোনালোকে যাতে অফিচত যাবা, তেতিয়াহ'লে ৰাতিপুৱা খাই বৈ যাবা। মই আহি কেনে দুপৰীয়াৰ কিবা বনাম আৰু। মানে ৰাতিপুৱা আমাৰ খুব লৰালৰি হয়, সেইকাৰণে ইমান কষ্ট কৰি কাম কৰা মানুহ এজনী পাইছোঁ, ইয়াক যেনেকৈ নহওক ৰাখিব লাগিব। ঠিক আছে তেতিয়াহ'লে, তোমাৰ সুবিধামতে আহিবা আৰু। হ'ব দিয়া বাইদেউ, মই কালিৰ পৰা আহিম দিয়া। যিয়ে নহওক, কাম কৰা মানুহ এজনী পাইছোঁ যেতিয়া যেনেকৈ নহওক ৰাখিবই লাগিব। লাগিলে অলপমান চেলেৰি বেছি লৈ লওক দিয়া, একো কথা নাই। কি হ'ল প্ৰিয়ংকা, চম্পাৰ লগত চব কথা বতৰা ঠিক হ'লতো? মই ইয়াৰ লগত চব কিছু ঠিক কৰিছোঁ, কালিৰ পৰা আহিব। কিন্তু 10টা বজাৰ তাইৰ পৰা 2টা ওচৰত বজালৈকে মাইনাক তাইৰ ওচৰতে ৰাখি যাব মাইনাৰ লাগিব। একো প্ৰব্লেম নহ'বতো? একো প্ৰব্লেম নহয়, আৰু উপায়ো নাই। আমি দুয়োজনে অফিচত থাকোঁ, মাইনাকটো কাৰোবাৰ নহয় কাৰোবাৰ তাতে ৰাখিব লাগিব নহয়। আৰু তাইও মান্তি হৈছে যেতিয়া মই আৰু বেছি একো নক'লোঁ। তুমি ঠিকেই কৈছা, কিন্তু মাইনা অচিনাকি মানুহৰ লগত বহুত আনকমফৰ্টেবল ফিল কৰে, আৰু সেইটোৱে মই কৈছোঁ। একো নহয় ৰাহুল, তুমি চিন্তা নকৰিবা, কেইদিনমান থকাৰ পিছত মাইনাৰো এডজাষ্ট হৈ যাব। ঠিক আছে বাৰু, চাওঁ কি হয়। ৰাতিপুৱা আহিবৰে পৰা কেৱল কামেই কৰি আছোঁ, 5 মিনিট সময় ৰেষ্ট পোৱা নাই। এখন ঘৰত ইমানবোৰ কাম কৰে, মই বেলেগৰ ঘৰতো কাম কৰোঁ, কিন্তু ইমান নহয়। ইমান লেতেৰা মানুহ ইহঁত। আৰু লগতে নিজৰ কেঁচুৱাটোকো এনেকৈ থৈ গৈছে, ৰাতিপুৱা একো খোৱা নাই, এতিয়া মই খুৱাব লাগিব। চেলেৰিটো যিমান খুজিছোঁ সিমানেই দিছে, কিন্তু তথাপিও ইমানবোৰ কাম আৰু মই কৰিম নেকি? নোৱাৰোঁ দেই ইমান কাম কৰিব। মোৰ কামৰ অভাৱেই নাই, ইয়াতে ইমানবোৰ কাম কৰি কৰি নিজৰ শৰীৰ নষ্ট কৰিম নেকি? ঘৰখন ভালকৈ চাবা, কামবোৰ ভালকৈ কৰিবা, এনেকুৱাকৈ কৈ যাব। এটা কামো নকৰে। মই কাম কৰা মানুহ হ'লোঁ বুলি
ইমানবোৰ কাম মোৰ ওপৰত দিব লাগে নেকি? ৰাহুল, মই কেইবাদিনৰ পৰা তোমাক কেইটামান কথা ক'ব খুজি আছোঁ, কিন্তু তুমি কথাটো শুনিলে খং কৰা নেকি? কি কথা প্ৰিয়ংকা, কোৱা। মানে মই তোমাক চম্পাৰ কথা ক'ব খুজিছিলোঁ। চম্পা, কি হৈছে তাইৰ? ঘৰখনক আৰু মাইনাক দেখোন তাই ভালকৈয়ে চাই আছে। কিয়, তুমি কিবা কমপ্লেইন পাইছা নেকি? ঘৰৰ কামত একো কমপ্লেইন পোৱা নাই, কিন্তু কি? মই কেইবাদিনৰ পৰা চাই আছোঁ। তুমি মাছ মাংস আনিলে মই যিখিনি পৰিমাণ লাগে সেইখিনি তাইক ওলাই দিওঁ বনাবৰ কাৰণে, তাৰপিছত মই বাকীখিনি ফ্ৰিজত থৈ দিওঁ, কিন্তু প্ৰায় বস্তু কম হৈ থাকে। সেইবোৰ মই কেনেকৈ ক'ব পাৰিম প্ৰিয়ংকা? সেইবোৰতো তুমিহে গম পাবা। মই কথাটো বহুতকেইদিন লক্ষ্য কৰিছিলোঁ, আৰু আজিও। তুমি কথাটো চিন্তা কৰি চাবাচোন এবাৰ। মই সেইবোৰ কিয় চিন্তা কৰিম প্ৰিয়ংকা? তুমি চিন্তা কৰা। যেতিয়া মা আছিল তেতিয়াতো এনেকুৱা হোৱা নাছিল, আৰু আজি প্ৰায় এমাহ মানে হ'ব আৰু। কিন্তু তাইৰ লগত মাইনা এতিয়াও ভালকৈ এডজাষ্ট হোৱা নাই। তাই আমাৰ ঘৰখন ঠিকে চলাই আছে, কিন্তু তুমি এটা কথা চিন্তা কৰা, মাইনা তাইৰ লগত থাকিলে প্ৰায় অসুস্থ হৈয়ে থাকে। সেইটোতো ময়ে গম পাওঁ, কিন্তু ৱেডাৰটো চেঞ্জ হোৱাৰ কাৰণে চাগে মাইনাৰ অসুখ হয়, মই সেইটো ভাবি আছোঁ। আৰু ঘৰৰ প্ৰায়বোৰ বস্তুৱে মই কম দেখা পাওঁ, যেনেকৈ মিঠাতেল, বিস্কুটৰ পেকেট। মই যেতিয়া চাওঁ তেতিয়া কম হৈ থাকে। যদি তুমি 3-4 পেকেট আনা, তাৰে মই 1 পেকেট ওলাই দিওঁ আৰু বাকীখিনি মই ভালকৈ থৈ দিওঁ, কিন্তু পাছত সেই তাৰ পৰাও নোহোৱা হয়। তুমি কি তাইক ভালকৈ খাব ল'ব নিদিয়া নেকি প্ৰিয়ংকা? তুমি এইবোৰ কি কৈছা? যিখিনি আমাৰ বেছি হয় সেইখিনি মই প্ৰায় তাইকে দি দিওঁ। সেইটোৱে ভাবি আছোঁ, এইকেইদিন আমাৰ ঘৰ খৰচৰ পইচাও অলপ বেছি গৈ আছে। তুমি এটা কথা চিন্তা কৰা প্ৰিয়ংকা, যেতিয়া মা আছিল তেতিয়া আমাৰ কিমান ৰাহি হৈছিল। মায়ে সকলো বস্তুবোৰ জোখৰ বনাইছিল, জোখৰ থৈ দিছিল। আমাৰ সেইবোৰ চিন্তা কৰিব লগা হোৱা নাছিল। আজি কাম কৰা মানুহ এজনী আছে, তথাপিও তোমাৰ আৰু মোৰ ইমান টেনশ্যন হৈ আছে। তুমি সকলো কথাতে মাক লৈ নাহিবাচোন। মা এজন বয়সীয়াল মানুহ, তেওঁ এইবোৰ চাবই। কেৱল ঘৰখনৰ কাম কৰিলে নহয় প্ৰিয়ংকা। তুমি চম্পাৰ কামবোৰ চাইছানে? তাইৰ যেতিয়া মন লাগে তেতিয়াহে ভালকৈ কৰে, তাৰ আগত নকৰে নহয়। তুমি ইমান ভাবিব নালাগে, মই তাইৰ লগত অলপ কথা পাতিম। ঠিক আছে, তোমাৰ যিটো ভাল তুমি সেইটোৱে কৰিবা। ময়ো এইবোৰ কথা বহুত কেইদিনৰ পৰা লক্ষ্য কৰি আছোঁ, কিন্তু উপায়ো নাই এতিয়া। মাও গুচি গৈছে, মাইনাকো চম্ভালিব লাগে। এনেকৈ মই অকলে কেনেকৈ কৰিম ইমানবোৰ? মা থাকোঁতেতো মোৰ বহুতখিনি সুবিধা হৈছিল, কিন্তু এতিয়া প্ৰব্লেম হৈ আছে। এতিয়া কি কৰা যায়? এইবোৰ তুমি কি কৰিছা চম্পা? তুমি ইমান কণমানি ছোৱালী এজনীৰ লগত এনেকুৱা কেনেকৈ কৰিব পাৰিছা? তাই এতিয়া বহুত সৰু আছে, তাই খেলা ধূলা কৰিবই। তোমাক কিহৰ কাৰণে ৰাখিছোঁ? তাইৰ অলপমান যত্ন কৰিবৰ কাৰণেহে ৰাখিছোঁ। আৰু তুমি তাই কেনেকুৱা অৱস্থা কৰিছা? তাই খেলি থাকোঁতে পৰি গৈছে বাইদেউ। মই একো কৰা নাই। মিছা কথা নক'বা চম্পা। তুমি যে তাইৰ গাত হাত উঠাইছা, সেই কথা আমাৰ কলনীৰ বহুত ল'ৰা ছোৱালীয়ে দেখিছে। ইমান কণমানি এজনীয়ে তোমাৰ কি অপৰাধ কৰিছিল হা? তুমি যে তাইক এনেকৈ হাত উঠাইছা। আপুনি তেনেকৈ দোষ নিদিব ছাৰ, মই একো কৰা নাই। ইমান ডাঙৰ ভুল কৰাৰ পিছতো তোমাৰ লাজ লগা নাই? তুমি এনেকৈ কথা কৈ আছা মোৰ সন্মুখত। আপোনাৰ ছোৱালীজনী কেনেকুৱা দুষ্ট সেইটো কথাটো আপোনালোকে জানেই। অলপ খেলা ধূলা কৰোঁতে এনেকুৱা দুখ পাবই। নিজৰ ল'ৰা ছোৱালীক নিজেই যত্নত ৰাখিব নোৱাৰে, এতিয়া সকলো দুখ মোৰ ওপৰত দিব আহিছে। হ'ব ছাৰ, মই আজিৰ পৰা আপোনালোকৰ ঘৰত কাম নকৰোঁ আৰু তোমাৰ নিচিনা কাম কৰা মাইকী আমাক নালাগে। তুমি যিখিনি পইচা পোৱা সেইখিনি তোমাক দি দিম। এতিয়া তুমি বুজিছা প্ৰিয়ংকা, বেলেগৰ ওপৰত যে ভৰসা কৰা নাযায়। হয় ৰাহুল, মই এতিয়াহে উপলব্ধি কৰিব পাৰিছোঁ যে মই কি ভুল কৰিছোঁ। মই নিজৰ মানুহক পাতি মই আনক কেনেকৈ বিশ্বাস কৰিছোঁ। নিজৰ ছোৱালীজনীক মই বেলেগৰ হাতত এনেকৈ গোটাই দিছোঁ। তুমি নিজে ভাবিছোৱা প্ৰিয়ংকা, তুমি মাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিছিলা। মা ইয়াতে কাৰ কাৰণে আহিছিল? তোমাৰ, মোৰ আৰু মাইনাৰ কাৰণেহে আহিছিল। আৰু তুমি কোনো কথা নহওঁতে মাক ইমানবোৰ কথা শুনাইছা। হয় ৰাহুল, মোৰ বহুত ডাঙৰ ভুল হৈছে। এতিয়া মই গম পাইছোঁ, মই মাইনাকটো কেতিয়াও নিজৰ কৰি মাক আদৰ কৰিব পৰা নাই। আৰু মাৰ ঠাইৰ ইমান যত্ন লৈছিল, এটা দুখ পাব দিয়া নাছিল। তথাপিও মই মাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিছোঁ। আজি মোৰ নিজকে বহুত বেয়া লাগি আছে, নিজকে ঘিণ লাগি আছে। মই মাক এনেকুৱা কৰিছোঁ। ঘৰত তেনেকুৱা এজনী বয়সীয়াল মানুহ থকাটো আমাৰ কাৰণে আশীৰ্বাদ স্বৰূপ। এইটো কথা মই এতিয়াহে উপলব্ধি কৰিব পাৰিছোঁ। মই জানো প্ৰিয়ংকা, যেতিয়া এজন মানুহ নাথাকে তেতিয়াহে তাৰ কমিখিনি আমি গম পাওঁ।
তুমি মোক এতিয়াই মাৰ ওচৰত লৈ যাম। মই মাক ক্ষমা খুজিম আৰু মই মাক ইয়াতে লৈ আহিম আৰু মই মাক ঘৰৰ একো কৰিব নিদিওঁ। মই গম পাইছোঁ ঘৰৰ কাম কৰা আৰু এজনী বাচ্চাক এনেকৈ যত্ন লোৱাটো কিমান কষ্ট, সেইটো মই এতিয়া বুজিছোঁ। আৰু মই মিছাতে মাক ইমানবোৰ কথা শুনাইছোঁ। তুমি যেতিয়া নিজৰ ভুলটো ধৰিব পাৰিছা তেতিয়াহ'লে মা তোমাক নিশ্চয় ক্ষমা কৰি দিব প্ৰিয়ংকা। ব'লা আমি আৰু দেৰি নকৰোঁ, মাৰ ওচৰতে যাওঁ।